असम के सौड़ितपुर जिले के अंतर्गत ढेकियाजुली में आज उपस्थित हुए असमिया फिल्म जगत के लोकप्रिय अभिनेता रवि शर्मा। उल्लेखनीय है कि हाल ही में रिलीज हुई असमिया फिल्म रुद्र के प्रचार के लिए आज दोपहर 1 बजे ढेकियाजुली में अभिनेता रवि शर्मा पहुंचे। रिलीज हुई रुद्र फिल्म के कलाकारों और तकनीशियनों के साथ लेकर वे आज ढेकियाजुली के नक्षत्र सिनेमा हॉल में उपस्थित हुए। अभिनेता रवि शर्मा के ढेकियाजुली पहुंचते ही बड़ी संख्या में प्रशंसकों का जमावड़ा लग गया। अभिनेता रवि शर्मा ने आज ढेकियाजुली में कहा कि वर्तमान में असमिया फिल्म जगत काफी उन्नत हुआ है। आजकल बन रही प्रत्येक असमिया फिल्म लोगों के बीच सराही जा रही है। वर्तमान में सिनेमा जगत से सरकार भी अच्छी खासी रॉयल्टी प्राप्त कर रही है। हम यदि अच्छी फिल्म बनाते हैं तो सरकार और दर्शक दोनों को लाभ होता है, क्योंकि जब फिल्म अच्छा चलती है तो सरकार को रॉयल्टी मिलती है और दर्शक अपनी पसंद के अनुसार आनंद उठाते हैं। इसलिए हम हमेशा एक अच्छी फिल्म लोगों को उपहार में देने की कोशिश करते हैं। रवि शर्मा के साथ आज ढेकियाजुली में नंदिनी कश्यप भी उपस्थित थी। অতি শীঘ্ৰেই চাগে হয়তো আৰু এটা দশকৰ ভিতৰত অসমীয়া বিনোদনধৰ্মী ছবি ভাৰতবৰ্ষৰ যিকোনো এখন ছবিৰ লগত সমান্তৰালভাৱে থিয় হ'ব পাৰিব, এইটো মোৰ বিশ্বাস। আৰু দ্বিতীয় কথা হৈছে এয়া ঈশ্বৰৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ যে আজি আমি ব্যৱসায়িক দিশত যিটো সফলতাৰ কথা কৈছোঁ, কিন্তু মই ব্যক্তিগতভাৱে মই যিটো ভাবোঁ, মই ব্যৱসায়িক সফলতাতকৈ বেছি গুৰুত্ব দিওঁ যে হললৈ মানুহ যিখিনি আহিব তেওঁলোকে অতি কষ্টৰে উপাৰ্জন কৰা ধনেৰে তেওঁলোকে টিকেট ক্ৰয় কৰি বহু কষ্ট সহি এই ভিৰত গাড়ী এখন চলাই আহি পাৰ্কিং বিচাৰি দিনটো কাম কৰি আহি এই হলত বহি যদি চিনেমাখন চোৱাৰ সময়ত যদি তেওঁলোকে যদি হতাশ হয়, সেইটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ বিফলতা। গতিকে সেই ক্ষেত্ৰত আমি সফল, কাৰণ এতিয়ালৈকে আমি দৰ্শক ৰাইজৰ ব্যক্তিগত ছ'চিয়েল মিডিয়া হেণ্ডেলছবিলাকৰ পৰা যিটো ফিডবেক পাইছোঁ, তেওঁলোকে আমাক জনাইছে যে তেওঁলোকে ছবিখন খুব বেছি ভাল পাইছে আৰু গৌৰৱ অনুভৱ কৰিছে যে অসমীয়া ছবি আজি এই ধৰণে আমি উপস্থাপন কৰিব পাৰিছোঁ। এতিয়া শেহতীয়াভাৱে যিটো ভিৰ আমি চিনেমা হলত দেখিছোঁ, আপোনাৰ আৰম্ভ হৈছে শ্ৰী ৰঘুপতিৰ পৰাই আৰম্ভ হৈছে বুলি মই যদি ধৰি লওঁ, এতিয়ালৈকে সেই ধাৰা অব্যাহত আছে আৰু দৰ্শক ৰাইজৰ যি মৰম তাৰ মানে আশীৰ্বাদ স্বৰূপে আজি চিনেমা হললৈ গ'লে আমি 3খন-4খন একেলগে অসমীয়া চিনেমাৰ পোষ্টাৰ লাগি থাকে। সেইদিন আমি দেখিব পাম বুলি আশা কৰি আছিলোঁ সদায়, যদিও মনত এটা ভয় আছিল যে হয়তো কেতিয়াবা নহ'বও পাৰে, কিন্তু আজিৰ তাৰিখত এইটো হৈছে। এতিয়া আমাৰ ওপৰত নিৰ্ভৰশীল, আমি ছবি নিৰ্মাতাসকলে যদি ভাল উচ্চ মানদণ্ডৰ ছবি যদি আমি তৈয়াৰ কৰি দিব পাৰোঁ, তেতিয়াহ'লে মোৰ বিশ্বাস দৰ্শকৰ এই যিটো আজি আমি ঢৌ বুলি কৈছোঁ, এইটো সোঁতত পৰিণত হ'ব। আৰু যেতিয়া সোঁতত পৰিণত হ'ব, এখনৰ পাছত এখন ছবি চলি গৈ থাকিব, তেতিয়া আমি খুব অভাৱ অনুভৱ কৰিম চিনেমা হলৰ। এতিয়া যেনেকৈ ঢেকিয়াজুলি অকল এটা হলেই আছে, নলবাৰীৰ নিচিনা এটা বৃহৎ অঞ্চলৰ কেৱল এটা হলেই আছে। মই ভাবোঁ এইটো নহয় আচলতে। গতিকে মই চৰকাৰক আপোনালোকৰ মাধ্যমেৰে অনুৰোধ জনাব বিচাৰিম যে তেওঁলোকে আমাক হলছ দিয়ক, চিনেমা হলছ দিয়ক। আমি তেওঁলোকক ভাল ৰেভিনিউ দিম। আমি কেৱল ভিক্ষা খোজাৰ নিচিনা ভিক্ষা খোজা নাই যে আমাক হল দিয়ক। আমি কৈ আছোঁ আপোনালোকে আমাক দিয়ক, আমিও আপোনালোকক দিম ৰেভিনিউ। আজি শ্ৰী ৰঘুপতিও যথেষ্ট ৰেভিনিউ দিছে, এতিয়া ৰিচেণ্টলি ভাইমনদাও যথেষ্ট ৰেভিনিউ দিছে চৰকাৰক। গতিকে আমাক যদি হলকেইটাৰ সুবিধা কৰি দিয়ে, বা যিসকল লোকে হল তৈয়াৰ কৰি বহি আছে কাগজ নথিপত্ৰ নোহোৱাৰ কাৰণে তেওঁলোকে চিনেমা হলবোৰ আৰম্ভ কৰিব পৰা নাই, সেইখিনি মানুহক যদি ছিংগল উইণ্ড' ক্লিয়াৰেঞ্চ এখন খিৰিকীতেই যদি গোটেইখিনি নথিপত্ৰ তেওঁলোকক দি দিয়ে, তেওঁলোকে যদি হলবিলাক আৰম্ভ কৰিব পাৰে, মই ভাবোঁ ই এক সাংঘাতিক ব্যৱসায়িক দিশত সফলতা আনিব। কাৰণ আজিৰ তাৰিখ